আজি ৰঙিয়া টাউন হলত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অসম পতাকা সমিতি গঠন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ যুৱ সংগঠন ৰাষ্ট্ৰীয় বেংগল সমিতিখনো গঠন কৰা হয়। লগতে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ছাত্ৰ সংগঠন ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ গঠন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ আই মাতৃসকলৰ ৰাষ্ট্ৰীয় মহিলা পৰিষদ গঠন কৰা হয়। লগতে অজিত শ্ৰেণী সংগঠনক গঠন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ আজি আমাৰ অসম প্ৰদেশৰ পূৰ্ণাংগ সমিতিখন গঠন হয়। ইয়াতে 105জন ব্যক্তিকে আমি দায়িত্ব দিছোঁ। ইয়াৰ আগতে আমাৰ 2018 চনৰ 24 জুন তাৰিখে ডাক্তৰ প্ৰবীণ ভাই তগৰীয়াৰ নেতৃত্বত সুৰজু নদীৰ পাৰত অযোধ্যাত আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ 13টা আইএমক লগত লৈ আমাৰ এটা কট্টৰ হিন্দুত্ববাদী সংগঠনৰ জন্ম হৈছিল। আমাৰ লক্ষ্য উদ্দেশ্য আছিলে ভব্য ৰাম মন্দিৰ, ভব্য কৃষ্ণ মন্দিৰ, ভব্য শিৱ মন্দিৰ, লগতে আমাৰ হিন্দু সংস্কৃতিৰ স্বাভিমান অখণ্ডতা থকাটো আমি বিচাৰোঁ। কাৰণ আমাৰ ৰজা মহাৰজাসকলৰ দিনতে আমাৰ এই হিন্দু সংস্কৃতি চলি আছিল, হিন্দু সভ্যতাৰে হিন্দু প্ৰধানে ভাৰতবৰ্ষখন আছিল। সেয়েহে আমি কাৰো বিৰুদ্ধাচৰণ নকৰোঁ কেতিয়াও। আমাৰ দেশখন আমি সদায় হিন্দুত্ব প্ৰাধান্যতাৰ আমি দেশ হিচাপে বিচাৰোঁ। লগতে আমাৰ যি ধৰ্ম, আমাৰ যি সংস্কৃতি, আমাৰ যি স্বাভিমান, আমাৰ যি গৌ মাতা, আমাৰ মঠ মন্দিৰ, জীয়ৰী বোৱাৰী, এইবোৰ আমি সুৰক্ষিত হৈ থকাটো বিচাৰোঁ। নহ'লে আপোনালোকে গমে পায় ভাৰতবৰ্ষত এটা অবৈধ শক্তিয়ে যি ধৰণে গ্ৰাস কৰি উঠিছে, তাৰ পৰা কোনো আমাৰ হিন্দু সমাজৰ জীয়ৰী বোৱাৰী এতিয়ালৈকে সাৰি যোৱা নাই। আমি সেইবিলাক কথা আপোনালোকৰ মাধ্যমেৰে এই কাৰণে ক'ব বিচাৰিছোঁ যে ভৱিষ্যতে যাতে হিন্দু সমাজ সুৰক্ষিত হোৱাৰ কাৰণে সকলো হিন্দুৱে আহি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলত যোগদান কৰে। কাৰণ কিয়, আজি আপুনি দেখিবলৈ পাইছে প্ৰতিখন অসমৰ 33খন জিলাৰ পৰা ইয়াতে প্ৰতিনিধিসকল আহিছে। তেওঁলোকে আহিছে, আহি ইয়াতে নিজৰ নিজৰ দায়িত্ব লৈছে আৰু সকলোৰে আগত নিজৰ নিজৰ দায়িত্বৰ পৰিচয় দাঙি ধৰিছে। প্ৰায় ইয়াত 500তকৈও আজি এই হলটোত মানুহ বেছি আছে। বাহিৰতো বহুত সংখ্যক আছে, কাৰণ হলটোৰ ছিট কেপাচিটি সিমান নাই, সেইকাৰণে বাহিৰতো কিছু সংখ্যক ব্যক্তি আছে। তদ্ৰূপ আমি আজি এখন সাফল্য মণ্ডিত এখন আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ 17টা আইএমক লৈ নতুনকৈ 2টা আইএম আমাৰ জোৰা হৈছিল। আমাৰ প্ৰথম আইএমটো হৈছে AHP, দ্বিতীয়তে হৈছে ৰাষ্ট্ৰীয় বজৰং দল, তৃতীয়তে হৈছে আন্তঃৰাষ্ট্ৰীয় মহিলা পৰিষদ, আমাৰ হৈছে ওজস্বিনী, একমুঠি অনাজ, এডভকেট ফ্ৰম, হিন্দু হেল্পলাইন, কিডজা আহেড, এডভকেট ফ্ৰম, ব্লাড ডোনেট, এনেকৈ বিভিন্ন লৈ আমাৰ 17টা আইএমৰে এখন পৰিপূৰ্ণ এখন আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ অসম প্ৰদেশৰ 105জনীয়া পূৰ্ণাংগ সমিতি গঠন হয়। এইখিনিয়ে আজি আমাৰ